Hello students, welcome back to the channel. So, মই তোমালোক ক্লাস 12 এটা চেপ্টাৰ ষ্টাৰ্ট কৰিছিলো আৰু চেপ্টাৰটোৰ নাম আছিল সলিউশন। এটো কেমিষ্ট্ৰি তোমালোকৰ চেপ্টাৰ নম্বৰ 2 হয় আৰু সলিউশনৰ আমি এতিয়ালৈকে বহুত বেসিক যোনবোৰ ডেফিনেশন আছিল এখিনি কভাৰ কৰিছিলো কি সলিউশন কাক কয় না। সো সলিউশনৰ ডেফিনেশনটো মই লাষ্ট ক্লাছত কৈছিলো কি সলিউশনত দুটা ওয়াৰ্ড ক'ব লাগিব কি এটাটো হৈ গ'ল সলিউশন ইজ এ হোমোজেনাস মিক্সচাৰ। Solution is a কি বুলি কবা solution is a homogeneous mixture of two or more than two component মানে দুটা বা দুটাতকে বেছি কম্পোনেন্ট যদি থাকে আমাৰ তেন্তে আমি তাক কি বুলি কম সলিউশন। কিন্তু কথাটো হ'ল তাতে হোমোজেনাস মিক্সচাৰ হ'ব লাগিব homogeneous mixture. So what is mean by homogeneous mixture? মই কৈছিলো কি যেনেকৈ তোমালোকে ইয়াতে ওয়াটাৰ ললা আৰু সেই ওয়াটাৰত যদি তোমালোকে তাতে সল্ট মিক্স কৰা ইজ NaCl মিক্স কৰা এই NaCl খিনি তোমালোকৰ কি হ'ব ওপৰত যিমান থাকিব মাজতো সিমান থাকিব আৰু তলতো সিমানে থাকিব। সো এনেকুৱা যদি ডিস্ট্ৰিবিউশন থাকে তেন্তে আমি তাক কি বুলি কওঁ হোমোজেনাস মিক্সচাৰ বুলি কওঁ। সো মানে তুমি যে NaCl যদি ওয়াটাৰ মিক্স কৰা সেইটো এটা সলিউশন বুলি ক'ব পাৰা। কিন্তু যদি তোমালোকে যদি কি কৰা ইয়াতে যদি ওয়াটাৰ থাকে ওয়াটাৰ যদি তোমালোকে কি মিক্স কৰা স্যান্ড মিক্স কৰা তো স্যান্ড মিক্স কৰিলে তুমি তাক সলিউশন বুলি ক'ব নোৱাৰা কাৰণ মোৰ যোনবোৰ স্যান্ড পাৰ্টিকল হ'ব হেঁতি গৈ পেলাই ক'ত ডিপজিট হৈ যাব তলত গৈ পেলাই ডিপজিট হৈ যাব তলত গৈ পেলাই সেটেল হৈ যাব তলত গৈ পেলাই পৰি যাব। সো এইটোক আমি সলিউশন বুলি নকওঁ য'ত আমাৰ ইউনিফৰ্ম ডিস্ট্ৰিবিউশন অফ কম্পোনেন্ট নেথাকে মানে অকল তলত আছে বা ওপৰত আছে যেনেকৈ তোমালোকে অইল যদি মিক্স কৰা অইলটো আমাৰ কি হয় অইলটো আমাৰ ওপৰত থাকি যায় ন অইলটো আমাৰ ক'ত থাকি যায় সাপোজ এইটো ওয়াটাৰ হৈ গ'ল আৰু ইয়াৰ ওপৰত আমাৰ কি হৈ থাকিব অইল আমাৰ ইয়াতে ফ্লোট কৰি থাকিব অইল আমাৰ তাতে ওপৰত তাতে তেৰি থাকিব মানে তাতে হাতুৰি থাকিব বুলি কৈ দিছোঁ মই। সো অইলখিনি ওপৰত থাকিব ওয়াটাৰখিনি তলত থাকিব এইটোতো আমাৰ হোমোজেনাস ডিস্ট্ৰিবিউশন নহয় ইয়াতে ইউনিফৰ্ম ডিস্ট্ৰিবিউশন নাই। সো সেইকাৰণে আমি ইয়াক কি বুলি নকওঁ সলিউশন বুলি নকওঁ কিন্তু ইয়াক তোমালোকে সলিউশন বুলি ক'বা ন NaCl যদি পানীত মিক্স হয় নহ'লে সাপোজ মই এলকহল মিক্স কৰি দিছোঁ ওয়াটাৰ আছিলে আৰু ইয়াতে মই আৰু কি মিক্স কৰিলোঁ এলকহল মিক্স কৰিলোঁ। সো এলকহল আৰু ওয়াটাৰ বহুত ধুনীয়াকৈ মিক্স হৈ যায় তোমালোকে গমেই নাপাবা ক'ত এলকহল আছে ক'ত ওয়াটাৰ আছে সেইটো তোমালোকে কি বুলি ক'বা সলিউশন বুলি ক'বা। সো ইয়ালৈকে হৈ গৈছিলে সলিউশনৰ ডেফিনেশন মই কৈ দিছিলোঁ আৰু তাৰপিছত মই কৈছিলোঁ কি সলিউশনত আমি কাৰ বিষয়ে পঢ়িব লাগিব সলিউশনত আমি পঢ়িব লাগিব মেইনলি বাইনেৰী সলিউশনৰ বিষয়ে বাইনেৰী সলিউশন। সো বাইনেৰী সলিউশন কি আছিলে মই জলদিছে তোমালোকক সোনকালে ৰিকেপ কৰি দিছোঁ মানে আগৰখিনি বস্তুখিনি অকণমান ৰিভাইজ কৰাই দিছোঁ। সো হোৱাট ৱাজ বাইনেৰী সলিউশন কাক কয় য'ত অকল দুটা কম্পোনেন্ট থাকে দুটা কম্পোনেন্ট যদি থাকে তাক বাইনেৰী সলিউশন বুলি ক'বা। সো আমি দুটা কম্পোনেন্টৰ বিষয়ে পঢ়িব লাগিব ক্লাছ 12ত। সো দুটা কম্পোনেন্ট যদি থাকে সিহঁতৰ নাম কি আছিলে এটাৰ নাম আছিলে সলিউট আৰু এটাৰ নাম কি আছিলে সলভেন্ট। সো সলিউট কাক কয় যোনটো আমাৰ কমকৈ থাকে যেনেকৈ সাপোজ মই ক'লোঁ মোৰ ইয়াতে ওয়াটাৰ আছিলে আৰু সেই ওয়াটাৰ তোমালোকে কি মিক্স কৰিছিলা অলপমান সল্ট মিক্স কৰিছিলা। সো সল্টটো তোমালোকৰ ইয়াতে কি হৈ যাব সলিউট হৈ যাব আৰু তোমালোকৰ সলভেন্ট কি হৈ যাব এই যোনখিনি ওয়াটাৰ আছিলে ন ওয়াটাৰখিনি তোমালোকে কি বুলি কৈ দিবা সলভেন্ট বুলি কৈ দিবা। সো গম পালা কি আমাৰ কি হয় ক্লাছ 12ত আমাৰ সলিউশনত বাইনেৰী সলিউশনত ষ্টাডি কৰিব লাগিব। সো বাইনেৰী সলিউশন মানে য'ত তোমালোকৰ দুটা কম্পোনেন্ট থাকে দুটা কম্পোনেন্টৰ নাম কি আছিলে সলিউট আৰু সলভেন্ট আৰু যোনটো কম থাকে তাক সলিউট বুলি ক'বা আৰু যোনটো বেছি থাকে তাক কি বুলি ক'বা সলভেন্ট। এইখিনি হোৱাৰ পিছত মই তোমালোকক কৈছিলোঁ আমি সলিউশনৰ বিষয়ে অলপমান ষ্টাডি কৰিম ষ্টাডি মানে ইনভেষ্টিগেট কৰিম বুলি কৈছিলোঁ। মই কৈছিলোঁ কি মই সলিউশনৰ ইনভেষ্টিগেট কৰিম মানে মোৰ কোনোবা এটা সলিউশন আছে সলিউশনটোত তোমালোকৰ সলভেন্ট থাকিব লগতে কি থাকিব সলিউটো থাকিব। এতিয়া মই ন ইয়াতে ইনভেষ্টিগেট কৰিব গৈ আছোঁ এই সলিউশনটোত মই কি কৰিব গৈ আছোঁ ইনভেষ্টিগেট কৰিব গৈ আছোঁ ইনভেষ্টিগেট মানে এনালাইজ কৰিব গৈ আছোঁ মানে মই টেষ্ট কৰিব গৈ আছোঁ এনালাইজ কৰি আছোঁ বুলি ক'ব পাৰা নহ'লে তোমালোকে টেষ্ট কৰিব গৈ আছা যেনেকৈ ক্লাছ টেষ্ট হয় তেনেকৈ তোমালোকে টেষ্ট ল'ব গৈ আছা এই সলিউশনটো হ'ব। এতিয়া কি টেষ্ট কৰিব গৈ আছা বা কি এষ্টিমেট কৰিব গৈ আছে এইটো আমি এষ্টিমেশ্যন বুলিও কওঁ এতিয়া আমি এষ্টিমেট কিনো কৰিম ইয়াত দুটা বস্তুৱে আছে এটাটো আছে আমাৰ ইয়াতে সলিউট আৰু বেলেগ এটা আছে আমাৰ ইয়াতে সলভেন্ট। সো মই ইয়াতে এষ্টিমেট কৰিব গৈ আছোঁ কেলকুলেট কৰিব গৈ আছোঁ কি ইয়াতে সলিউট কিমান আছে সলভেন্ট কিমান আছে আৰু সলভেন্ট কিমান আছে। সো এইটো আমি দুটা ধৰণে কৰিব পাৰোঁ হা এই এষ্টিমেশ্যনটো বা এনালাইজটো বা টেষ্টটো বা ইনভেষ্টিগেটটো আমি দুটা ধৰণে কৰিব পাৰোঁ এটা নামৰ কাৰণে এটা ধুনীয়াকৈ এটা নামৰ কাৰণে ডেট ইজ আমাৰ এইটো কি হ'ব কোৱালিটেটিভ এষ্টিমেশ্যন বুলি কওঁ তাক আমি কি বুলি কওঁ কোৱালিটেটিভ আৰু এইটো কি বুলি কওঁ যোনটো ভালকৈ কৰিম তাক আমি কি বুলি কওঁ কোৱান্টিটেটিভ বুলি কওঁ। সো কোৱালিটেটিভ মানে তোমালোকে ৰাফ আইডিয়া লগাবা ৰাফ আইডিয়া
মানে যেনে তেনে কৰি থৈ দিবা আৰু অলপমান ৰাফকে তুমি এটা বস্তু এটা গম পাই যাবা ইনফৰমেশ্যন এটা গম পাই যাবা কি সলিউট কিমান আছিলে সলভেন্ট কিমান আছিলে আৰু কোৱান্টিটেটিভটো তোমালোকে না ইয়াতে এক্সাক্ট আইডিয়া পাবা এক্সাক্ট কোৱান্টিটি পাই যাবা কি মোৰ সলিউট ইমান আছিলে সলভেন্ট ইমান আছিলে সো এক্সাক্ট কোৱান্টিটি য'ত তোমালোকে ক্যালকুলেট কৰিবা হেতু হ'ব কোৱান্টিটেটিভ এস্টিমেশন আৰু যোনটো তোমালোকে ৰাফলি আইডিয়া লগাবা হেতু আমি কি বুলি কওঁ কোৱালিটেটিভ এস্টিমেশন সো কোৱালিটেটিভ এস্টিমেশন তোমালোকৰ ইয়াতে দুটা টাৰ্মে আছিলে এটা আছিলে কনসেন্ট্ৰেটেড আৰু এটা কি আছিলে ডাইলুটেড সো কনসেন্ট্রেটেড টু সাপোজ মানে এক্সাম্পল দিছো কনসেন্ট্রেটেড মোৰ কি আছিলে HCl সলিউশন সো ইয়াতে কি হ'ব তোমালোকৰ HCl ৰ এমাউন্টটো বেছি থাকিব ওয়াটাৰৰ এমাউন্টটো কি হ'ব কম আৰু যদি মই ডাইলুটেড বুলি কওঁ ডাইলুটেড HCl সলিউশন বুলি কওঁ তেন্তে তোমালোকে ৰাফলি গম পাই যাবা কি আমাৰ তাতে ওয়াটাৰ বেছি আছে আৰু তাতে কি কম আছে HCl কম আছে সো এটো কয় কোৱালিটেটিভ এস্টিমেশন মানে তোমালোকে যেনে তেনে কৰি থৈ দিলা কলা কি এটা মোৰ বেছি আছে এটা কম আছে কিন্তু কিমান কম কিমান বেছি এটো কোৱা নাই সো কিমান কম কিমান বেছি এটো আমি এক্সাক্ট যেটা কোৱান্টিটেটিভ এস্টিমেশন কৰো তেতিয়া গম পাও ইয়াৰো ইয়াতে তোমালোকক মই কৈছিলো বহুত ধৰণৰ টাৰ্মছ পঢ়িব লাগিব দ্যাট ইজ মাস বাই মাস পাৰ্চেন্টেজৰ বিষয়ে পঢ়িব লাগিব মাস বাই মাস পাৰ্চেন্টেজৰ বিষয়ে পঢ়িব লাগিব নেক্সট তোমালোকে পঢ়িব লাগিব ইয়াতে ভলিউম বাই ভলিউম পাৰ্চেন্টেজ ভলিউম বাই ভলিউম পাৰ্চেন্টেজ থাৰ্ডত তোমালোকে পঢ়িব লাগিব থাৰ্ডত পঢ়িব লাগিব মাস বাই ভলিউম পাৰ্চেন্টেজ মাস বাই ভলিউম পাৰ্চেন্টেজ ফৰ্থত তোমালোকে পঢ়িব লাগিব পাৰ্টস পাৰ মিলিয়ন ফিফথত তোমালোকে পঢ়িব লাগিব মোলাৰিটি যোনটো বহুত ইম্পৰ্টেন্ট হয় সিক্সত পঢ়িব লাগিব মোলালিটি আৰু সেভেন্থত পঢ়িব লাগিব মোল ফ্ৰেকশন সো এটা কৰি আমি গুটেইটা বিষয়ে ধুনিয়াকে ষ্টাডি কৰিম সো বলা আমি ফাৰ্স্টত স্টাৰ্ট কৰিম এতিয়া মাস বাই মাস পাৰ্চেন্টেজ কেনেকে ক্যালকুলেট কৰিম আমি সলিউশনৰ কাৰণে সো মই হি ৰাপ কৰিছো ধুনিয়াকে তোমালোকে নোট কৰি গৈ থাকিবা মোৰ লগে লগে তো ৰাপ কৰি আছো তোমালোকে পজ কৰি পেলেও কি কৰিব পাৰা নোট কৰিব পাৰা সো মই এতিয়া নেক্সট মাস বাই মাস পাৰ্চেন্টেজ আমি কি কৰিম এতিয়া স্টাৰ্ট কৰিম সো এখিনি লাষ্ট ক্লাছলৈকে আমাৰ ইয়াত ডিসকাশন হৈছিলে ইয়াতে ৰখিছিলো মই এতিয়া আমি তাৰ পিছত কি কৰিম কন্টিনিউ কৰিম সো বলা আমি এতিয়া মাস বাই মাস পাৰ্চেন্টেজ কাক কয় তাৰ বিষয়ে অলপমান আমি ডিটেইলত চাই লওঁ সো ৰাপ কৰিছো So first of this one mass by mass percentage so এতিয়া mass by mass percentage কেনেকে ডিনোট কৰা হয় এটো চাই ল it is denoted by W by W percentage that is W মানে কি হয় W মানে হয় mass আৰু বাই মানে কি হয় স্ল্যাশ এ স্ল্যাশ দালে বাই মিন কৰে সো মাস বাই মাস সো মাস বাই মাস পার্সেন্টেজ বাহিৰত তোমালোকে কি লিখি দিবা ব্ৰেকেটৰ বাহিৰত পার্সেন্টেজ এটা ইয়াৰ ফৰ্মুলাটো কি হয় ক্যালকুলেট কৰা সো ইয়াৰ এক্সপ্ৰেছনটো চাই ল হোৱাট ইজ ইটস এক্সপ্ৰেছন সো ইয়াৰ এক্সপ্ৰেছনটো কি হয় মাস বাই মাস পার্সেন্টেজ দ্যাট ইজ W by W percentage is equal to mass of the component mass of the component और तলত কি থাকিব total mass of the solution আৰু আমি গম পাওঁ যেতিয়া পার্সেন্টেজ উলিয়ালে আমি কাৰ সতি মাল্টিপ্লাই কৰি দিও 100 ৰ সতি মাল্টিপ্লাই কৰি দিও সো মাস বাই মাস পার্সেন্টেজ যদি তোমালোকৰ উলিয়াব লগিয়া হয় সোৱা মাস বাই মাস পার্সেন্টেজ আমি দুটা বস্তু উলিয়াব পাৰো মানে তোমালোকে যেতিয়া ইয়াতে সলিউশন বনাই আছিলা এই সলিউশনটোত দুটাৰ মাস আছে এটাটো তোমাৰ এই সলভেন্ট যোনটো তুমি বেসিকে লৈছিলা ইয়াৰ মাস আছে আৰু এটা কথা কৈ দিছো হা আমি জেনাৰেলি সলভেন্টক না বুকত দেখিবা হয়তো 1D ৰিপ্ৰেজেন্ট কৰে নহলে AD ৰিপ্ৰেজেন্ট কৰে হয়তো 1D ৰিপ্ৰেজেন্ট কৰে নহলে AD ৰিপ্ৰেজেন্ট কৰে আৰু তোমালোকৰ যোনটো সলিউট হয় এই সলিউটটো কাৰ সতি ৰিপ্ৰেজেন্ট কৰে সলিউটটো আমাৰ সলিউটক ৰিপ্ৰেজেন্ট কৰা যোনটা আমাৰ তাতে ভেৰিয়েবল ইউজ কৰো এটো হৈ গল তোমালোকৰ হয়তো তোমালোকৰ 2 ইউজ কৰিব পাৰে নহলে B সো মই কি ইউজ কৰিম মই NCERT টো ইউজ কৰিম NCERT তোমালোকৰ A আৰু B দি পেলাই ডিনোট কৰা আছে সো মই যেতিয়া A বুলি কম A মানে তোমালোকে সলিউশনৰ কেছত তোমালোকে গম পাবা কি মই সলভেন্টৰ কথা কৈ আছো আৰু যদি মই B বুলি কওঁ তোমালোকে কাৰ কথা কৈ আছো বুলি ধৰি লবা সলিউটৰ কথা কৈ আছো বুলি ধৰি লবা এতিয়া চোৱা
মাছ বাই মাছ পাৰ্চেণ্টেজ কেলকুলেট কৰিব গৈ আছা আৰু বাইনেৰী সলিউচনৰ আমি মাছ বাই মাছ পাৰ্চেণ্টেজ উলিয়াব গৈ আছো সো বাইনেৰী সলিউচনৰ কাৰণে তোমালোকৰ কি হ'ব কাৰ মাছ থাকিব এটাটো সলিউটৰ মাছ থাকিব যাক মই এনেকৈ লিখিব পাৰো মাছটোক আমি w সৈতে ৰিপ্ৰেজেন্ট কৰো আৰু মই যদি b লিখি দিও তেন্তে মানে তোমাৰ সলিউটৰ মাছ আৰু সলভেন্টৰ মাছটো মই মাছটো ইয়াত w সৈতে লিখিলো আৰু ইয়াতে মই কি দি পেলাই তলত কি লিখি দিম a লিখি দিম সো a মানে কি হয় that is mass of solvent and what is wb that is mass of solute so mass of solute আৰু এটা হৈ গল mass of solvent কেনেকৈ ৰিপ্ৰেজেন্ট কৰে কেনেকৈ ডিনোট কৰে মই দেখাই দিলো এটা চোৱা সাপোজ তোমাক মাছ পাৰ্চেন্টেজ উলিয়াব দিছে এই সলিউটৰ কাৰণে এই সলিউটৰ কাৰণে তোমালোকক কি উলিয়াব দিলে মাছ পাৰ্চেন্টেজ সো কেনেকৈ উলিয়াবা সলিউটৰ মাছটো ন ওপৰত দি লবা ওপৰত কি হ'ব সলিউটৰ মাছটো যাৰ উলিয়াব লাগে তাৰ মাছটো আমি লৈ লম ওপৰত সো মাছ অফ দা কম্পোনেন্ট মানে যাৰ উলিয়াব লাগে যদি সলিউটৰ উলিয়াব লাগে সলিউটৰ মাছটো ওপৰত লবা আৰু তলত কি থাকিব তোমালোকৰ টোটেল মাছ অফ দা সলিউশন সো টোটেল মাছ অফ দা সলিউশন কাৰ কাৰণে থাকিব এটাটো হৈ গল সলভেন্ট আৰু এটাটো হৈ গল আমাৰ সলিউট দ্যাট ইজ এটা হৈ গল মাছ অফ সলিউট দ্যাট ইজ wa এন্ড বেলেগটো কি হ'ব wb সো সাপোজ মোক মাছ পাৰ্চেন্টেজ অফ সাপোজ মোক সলিউট উলিয়াব দিছে দ্যাট ইজ w by w পাৰ্চেন্টেজ মোৰ কাৰ উলিয়াব দিছে সলিউটৰ কাৰণে উলিয়াব দিছে সো কেনেকৈ উলিয়াবা ওপৰত কাৰ মাছ লবা যাৰ উলিয়াব দিছে দ্যাট ইজ মাছ অফ কি হ'ব ইয়াতে সলিউট আৰু তলত কি হ'ব টোটেল মাছ অফ দা সলিউশন দুটা বস্তুৰ কাৰণে আছে সলভেন্ট আৰু সলিউটৰ কাৰণে সো ইয়াতে কি হ'ব মাছ অফ সলিউট প্লাস কি লিখিবা মাছ অফ সলভেন্ট আৰু মাল্টিপ্লাই কাৰ সৈতে কৰি দিবা 100% অফ সৈতে সো এনেকৈ উলিয়াম আমি মাছ পাৰ্চেন্টেজ অফ সলিউট সিমিলাৰলি মাছ পাৰ্চেন্টেজ অফ সলভেন্ট কি হৈ যাব মাছ পাৰ্চেন্টেজ অফ সলভেন্ট কি হৈ যাব মাছ পাৰ্চেন্টেজ অফ সলভেন্ট কি হৈ যাব যাৰ উলিয়াব লাগে তাৰ মাছটো ওপৰত লবা মানে ইয়াতে মাছ অফ সলভেন্ট হ'ব তলত কি হ'ব মাছ অফ সলভেন্ট প্লাস কি হৈ যাব মাছ অফ সলিউট মাল্টিপ্লাইড বাই কি হৈ যাব 100% সো মতে গম পাইছা কেনেকৈ আমি মাছ পাৰ্চেন্টেজ ক্যালকুলেট কৰো যাৰ উলিয়াব লাগে তাৰ মাছটো ওপৰত লবা আৰু তলত টোটেল মাছ অফ দা সলিউশন সো বলাছো এটা সৰু নিউমেৰিকেল চাই লওঁ আমি সৰু নিউমেৰিকেলটা চাই লওঁ সো ইয়ালৈকে গম পাইছা ন ইয়ালৈকে বুজি পাইছা মোৰ মতে এতিয়া আমি ইয়াৰ পৰা এটা কি কৰিম নিউমেৰিকেল চাম বহুত সৰু নিউমেৰিকেলটা চাম So suppose question eta amar eneke ahile question calculate the mass percentage of 5 gram of NaOH that is sodium hydroxide NaOH mane ki hoy sodium hydroxide this is your sodium hydroxide 5 gram of sodium hydroxide in 45 gram of the water hobo etu question ahile so tomalo mass percentage likabo uliabo dise aru kar karone uliabo dise 5 gram NaOH or karone na calculate the mass percentage of mane kar karone tomalo 5 gram sodium hydroxide or karone so sodium hydroxide to hoy ki ate solute ne solvent hoy so যোনটো কম থাকে হিটো সলিউট হ'ব মানে এটো মোৰ সলিউট হৈ যাব আৰু এইটো মোৰ সলভেন্ট হৈ যাব মানে তোমাৰ ওয়াটাৰটো সলভেন্ট হৈ গল আৰু সোডিয়াম হাইড্ৰক্সাইডটো কি হৈ গল সলিউট হৈ গল সো এনেকে গম পাই যাবা কোনটো সলিউট হয় কোনটো সলভেন্ট হয় তোমালোকে যদি কনফিউজ হৈ যায় সোডিয়াম হাইড্ৰক্সাইডটো মোৰ সলিউট হ'ব নে ওয়াটাৰটো সলিউট হ'ব কি হ'ব তেনেকে তোমালোকে ক্যালকুলেট কেনেকে কৰিবা কেনেকে গম পাবা তোমালোকে যোনটো কম থাকে হিটো সলিউট যোনটো বেছি থাকে হি সলভেন্ট হৈ যাব সো এটা সো ইয়াক যদি ক্যালকুলেট কৰিব লগিয়া হয় কেনেকে ক্যালকুলেট কৰিবা ইট ইজ সলিউশন No, यार करने आंसर टू की होबो सो मु कार करने उलियाबो दियासिले mass by mass percentage of that is sodium hydroxide so जदि sodium hydroxide करने उलियाबो लगिया होय will put mass of sodium hydroxide in numerator और तলত की থাকিবो mass of NaOH plus की থাকিবो mass of water that is WH2O multiplied by की हो जाबो 100% so mass of NaOH কিমান দিয়া আছিল given কি আছিল mass of NaOH কিমান আছিল that is WNaOH আমাৰ given আছিল it is 5 gram and what is the mass of water that is mass of water is your 45 gram na 45 gram so put koi dia value bor so it is mass of NaOH is 5 mass of NaOH yato 5 ho jabo yat kiman ho jabo 45 into ki ho jabo 100% so 5 divided by ki ho jabo ete 50 multiplied by ki ho jabo ete 100%
10%. So কিমান হৈ যাব 50 ৰে 2 times. So 5 to ja কিমান 10%. So মানে 10% by mass আমাৰ কি আছে NaOH আছে in water. ইয়াৰ পৰা কি বুজিলা সো কেতিয়াবা কুৱেশ্যনত দিয়া থাকে 10% by mass of sodium hydroxide দিয়া থাকিব 20% by mass of NaOH দিয়া থাকিব পাৰে 30% by mass of NaOH দিয়া থাকিব পাৰে মানে বুজিলা কি চোৱাচোন বুজিলা কি তাৰ পৰা চোৱা এতিয়া মানে মই এজিউম কৰি লৈছো কি মোৰ টোটেল যোনটো সলিউশন আছিল ন যোনটো টোটেল সলিউশন আছিল যত আমাৰ দুটা বস্তু মিক্স হৈ আছিল এটাটো আছিল আমাৰ তাতে সলিউট আৰু এটা বস্তু আমাৰ তাতে মিক্স হৈ আছিল সলভেন্ট সো আমি মই কলো কি মোৰ এটা সলভেন্ট আছিল আৰু এটা কি আছিল সলিউট আছিল সো লেট আস এজিউম এই দুইটাৰে মাস মিলাই পেলাই টোটেল কিমান আছিল 100 আছিল টোটেল মাস কিমান আছিল 100 গ্রাম আছিল এতিয়া ইয়াতে সলিউটৰ মাস কিমান হ'ব সলিউটৰ মাস আমাৰ হৈ গল সাপোজ মই কৈ দিলো সলিউটৰ মাস হৈ গল সাপোজ 10 গ্রাম আৰু সলভেন্টৰ মাস কিমান হৈ গল সাপোজ মানি লোৱা কি 90 গ্রাম সো ইয়াৰ মানে কি হয় 10% মানে কি হ'ব কি তোমালোকৰ টোটেল সলিউশনটোৰ যদি মাস যদি 100 গ্রাম হয় তাতে সলিউটৰ মাস কিমান থাকিব লাগিব 10 গ্রাম বাকি ৰেষ্ট 90 গ্রাম তোমালোকৰ তাতে কি থাকিব ওয়াটাৰ থাকিব গম পাইছেনে মই কি কব বিচাৰিছো মানে সোৱাচন এই সলিউশনটোৰ কাৰণে তোমালোকে যদি মাস পাৰ্সেন্টেজ উলিয়াব যোৱা এই সলিউশনটোৰ কাৰণে এটোটো হৈ গল নোট কৰি ৰাখিছা ন সো মই কি কৈ আছো সোৱাচন এই সলিউশনটোৰ কাৰণে যদি মই কি উলিয়াব যাও মাস পাৰ্সেন্টেজ উলিয়াব যাও কাৰ সলিউটৰ সো ইট ইজ মাস বাই মাস পাৰ্সেন্টেজ অফ মোৰ যদি সলিউট উলিয়াব যাও কেনেকে উলিয়াবা সলিউটৰ মাসটো ওপৰত লবা দ্যাট ইজ 10 আৰু তলত কি হ'ব আমাৰ টোটেল মাস অফ দা সলিউশন মানে আমাৰ সলিউট প্লাস কি কৰিবা তুমি সলভেন্টৰ মাস it is 90 multiplied by কি হৈ যাব এতে 100% so 10 by 100 হৈ গল ন into 100% so 100 cancel হয় তোমালোকে 10% পালা so গম পাইছা ন কি কব বিচাৰিছো যদি টোটেল মাস অফ দা সলিউশন 100 গ্রাম তোমালোকে এজিউম কৰি লোৱা তেন্তে তাতে তোমাৰ কি হ'ব 10 গ্রাম কি হ'ব সলিউট থাকিব 90 গ্রাম তাতে কি থাকিব সলভেন্ট থাকিব that is mean by 10% by mass যদি মই 20% কও তেতিয়া কি হ'ব তোমালোকৰ সলিউট কিমান হৈ যাব 20 গ্রাম আৰু সলভেন্ট কিমান হৈ যাব 80 গ্রাম ইয়াৰ কাৰণে যদি উলিয়াইছোৱা তে তোমালোকৰ ওপৰত কিমান থাকিব আমাৰ 20 তলত কিমান হৈ যাব 20 + 80 আৰু নেক্সট যদি আমি সলভ কৰিব যাও ইয়াতে কি হৈ যাব 20 by 100 ইনটু কি হৈ যাব ইয়াতে 100% সো 100 ক্যান্সেল তোমালোকে কিমান পাবা 20% সো 20% মানে কি হল 20 গ্রাম সলিউট আৰু 80 গ্রাম কি থাকে সলভেন্ট থাকে সো মতে গম পাইছা 10% যদি দিয়া থাকে বাই মাস অফ NaOH মানে 10 গ্রাম NaOH থাকিব বাকি 90 গ্রাম কি থাকিব তাতে ওয়াটাৰ থাকিব যদি তোমালোক 30% বাই মাস অফ NaOH ইন ওয়াটাৰ মানে কি হ'ব 30 গ্রাম NaOH থাকিব বাকি 70 গ্রাম তোমালোকৰ তাতে কি থাকিব ওয়াটাৰ থাকিব গম পালা ন সো এটো বহুত সৰু কোৱেশ্চন এটা আছিল ধুনিয়াকে তোমালোকে নোট কৰি লোৱা নেক্সট কোৱেশ্চনটো আমি নেক্সট আমাৰ যোনটো তাতে এস্টিমেশন টাৰ্ম আছিল কোয়ান্টিটেটিভ এস্টিমেশন দ্যাট ইজ ভলিউম বাই ভলিউম পাৰ্সেন্টেজ তো আমি এতিয়া চাম so next term is your volume by volume percentage next term is your volume by volume percentage so volume by volume percentage keneke denote kora hoy it is denoted by V by V percentage it is denoted by V by V percentage hobo so V by V percentage di pare denote koriba that is volume is denoted by V by মানে slash আকৌ ভলিউম সো আকৌ V লিখিবা আকৌ ব্র্যাকেট দি পেলাই কি লিখি দিবা পার্সেন্টেজ লিখি দিবা সো ভলিউম বাই ভলিউম পার্সেন্টেজ হৈ গল নেক্সট ইয়াৰ এক্সপ্ৰেশনটো চাই ল কেনেকৈ আমি ভলিউম বাই ভলিউম পার্সেন্টেজ ক্যালকুলেট কৰিম সো বেসিক্যালি ভলিউম বাই ভলিউম পার্সেন্টেজ আমি কোড ইউজ কৰো দুটা যদি লিকুইডৰ আমাৰ কি থাকে সলিউশন থাকে মানে এলকহল আছে ওয়াটাৰ আছে দুইটাই লিকুইড হয় দুইটাৰে ভলিউমে থাকিব ন তাতটো মাস কেতিয়াবা নিদিবও পাৰে সো মাস নিদিলে আমি তাতে কি ইউজ কৰি দিম ভলিউম বাই ভলিউম পার্সেন্টেজ ইউজ কৰিম মানে দুটা লিকুইড এটো এটা লিকুইড তাৰ পিছত আৰু এটা লিকুইড মই ইয়াতে মিক্স কৰি দিলো আৰু এটা লিকুইড মই ইয়াতে মিক্স কৰিলো সো দুইটা লিকুইডৰে কি থাকিব ইয়াতে ভলিউম থাকিব সেইকাৰণে আমি কি লম তাতে
ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ ইউজ কৰিম আমি ইয়াতে মাছ বাই মাছ পাৰ্চেণ্টেজ ইউজ নকৰোঁ চ' এতিয়া চোৱা হা ভলিউম বাই ভলিউম পাৰ্চেণ্টেজৰ এক্সপ্ৰেশ্যনটো কি হৈ যাব ছেম টু ছেমে হ'ব যেনেকৈ মাছ বাই মাছ পাৰ্চেণ্টেজ আছিলে খালি ইয়াতে আমি কি ইউজ কৰিম ভলিউম ইউজ কৰিম হ'ব চ' ইয়াতে চোৱা ভি বাই ভি পাৰ্চেণ্টেজ ইজ ইকুৱেল টু ভলিউম অফ দ্য কম্পনেণ্ট divided by কি হ'ব total volume of the solution multiplied by কি হৈ যাব ইয়াতে 100% দেখা পাই আছে নে লাইটটো গুচি গ'ল ইনভাৰ্টাৰৰ লাইটটো জ্বলোৱা আছে ৰখা একবাৰ মই চেক কৰি লওঁ তোমালোকে দেখা পাই আছে নে নাই দেখা পাই আছে নে মই চেক কৰি লওঁ চ' আহি গ'ল আকৌ আহি গ'ল কাৰেণ্ট চ' আমি কণ্টিনিউ কৰিম ইট ইজ ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ যদি মোক কেলকুলেট কৰিব দিয়ে তেনে তোমালোকে কি কৰিবা চিম্পলি যাৰ ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ কেলকুলেট কৰিব দিব তাৰ ভলিউমটো ওপৰত ল'বা আৰু তলত কি থাকিব টোটেল ভলিউম অফ দ্য সলিউশ্যন ছাপ'জ মই এনে এক্সাম্পল দিছোঁ যদি মোক কি কৰিব দিয়ে ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ অফ মোক ছাপ'জ সলিউট উলিয়াবলৈ দিয়ে যদি সলিউটৰ উলিয়াব দিয়ে তেতিয়া কি কৰিবা ওপৰত ভলিউম অফ দ্য সলিউটটো লিখিবা ওপৰত কি থাকিব ভলিউম অফ দ্য সলিউট তলত কি থাকিব ভলিউম অফ দ্য সলিউট প্লাছ ভলিউম অফ দ্য সলভেণ্ট মাল্টিপ্লাইড বাই কি হৈ যাব ইয়াতে 100% মানে মই এইটো কৈছোঁ মই ভলিউমটো কিহৰ সৈতে ৰিপ্ৰেজেণ্ট কৰোঁ ভি সৈতে ৰিপ্ৰেজেণ্ট কৰোঁ ডেট ইজ সলিউটৰ ভলিউম চ' ভি সলিউট লিখিবা যেনেকৈ মাছৰ কাৰণে ডব্লিউ লিখি আছিলোঁ তলত কি হৈ যাব ভলিউম অফ দ্য সলিউট প্লাছ কি হৈ যাব ভলিউম অফ দ্য সলভেণ্ট মানে তলত টোটেলটো দুইটাৰে মিলাই আৰু আমি কি কৰি দিম ইয়াতে 100%ৰ সৈতে মাল্টিপ্লাই কৰি দিম তো চিমিলাৰলি মোক যদি ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ অফ কি উলিয়াব দিয়ে সলভেণ্ট উলিয়াব দিয়ে তেন্তে চিমিলাৰলি তুমি কি কৰি দিবা ভলিউম অফ সলভেণ্ট লৈ ল'বা ওপৰত তলত কি থাকিব ভলিউম অফ সলভেণ্ট প্লাছ কি আহি যাব ভলিউম অফ সলিউট মাল্টিপ্লাইড বাই কি কৰি দিবা 100% চ' যাৰ উলিয়াব দিয়ে তাৰ ভলিউমটো ওপৰত তলত টোটেল ভলিউম এই সলিউট প্লাছ সলভেণ্ট আৰু ওপৰত কি থাকিব আমি যাৰ উলিয়াব লাগে তাৰটো আমি কি কৰিম ওপৰত ল'ম চ' মোৰ মতে গম পালে এক্সপ্ৰেশ্যনটো ছেম টু ছেমে আছিলে মাছ বাই মাছ পাৰ্চেণ্টেজৰ সৈতে এটা সৰু ইয়াৰে এটা কুৱেশ্যন চাই লওঁ চ' কুৱেশ্যন calculate the volume of ethanol required to make calculate the volume of ethanol required to make 20% by volume of ethanol in water solution in 250 ml of the solution so এটা কি উলিয়াব দিছে কি প্ৰথমতে কোৱেশ্যনটো এবাৰ চোৱা হা calculate the volume of ethanol required তোমাক ন ভলিউম অফ ইথানল ৰিকুৱাৰ্ড সুধি আছে মানে কি কৈছে শুনাচোন তোমালোকৰ ন এটা সলিউশন বনাই আছা যাৰ ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ কিমান হয় 20% বাই ভলিউম অফ ইথানল ইন ৱাটাৰ 20% বাই ভলিউম অফ ইথানল ইন ৱাটাৰ এনেকুৱা এটা সলিউশন বনাব দিছে যাৰ ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ কিমান হয় 20% হয় 20% বাই ভলিউম অফ ইথানল ইন ৱাটাৰ হয় আৰু কিমানত বনাবা টোটেল ভলিউম কিমান হ'ব লাগিব টোটেল ভলিউম হ'ব লাগিব 250 ml কি হ'ব লাগিব টোটেল ভলিউম চ' মানে তোমাক এটা সলিউশন বনাবলৈ কৈ আছে ন য'ত টোটেল ভলিউমটো কিমান হ'ব লাগিব টোটেল ভলিউম মানে তোমালোকৰ ইয়াতে ভলিউম অফ সলিউট প্লাছ ভলিউম অফ সলভেণ্ট দুইটাৰ মিলাই পেলাই টোটেল ভলিউমটো আমাৰ কিমান হ'ব লাগিব 250 ml হ'ব লাগিব 250 ml হ'ব 250 ml বুলি কৈ দিলে আৰু ইয়াতে তোমালোকে কি মিক্স কৰিছা এটাতো ইথানল মিক্স কৰিছা এতিয়া হৈ গ'ল তোমালোকে ইয়াতে ইথানল কিমান মিক্স কৰিবা ইথানলৰ ভলিউম কিমান হ'ব
সো ইথানলৰ ভলিউম কিমান হ'ব হেতু ক্যালকুলেট কৰিব দিছে আৰু এই সলিউশনটোৰ ইথানল আৰু ওয়াটাৰ সলিউশনটোৰ তোমালোকৰ ভলিউম বাই ভলিউম পাৰ্সেন্টেজ কিমান হ'ব বুলি কৈছে ভলিউম বাই ভলিউম পাৰ্সেন্টেজ অফ ইথানল কিমান বুলি হ'ব বুলি কৈছে 20% হ'ব বুলি কৈছে 20% হ'ব লাগিব বুলি কৈছে সো 20% বাই ভলিউম ইথানল সলিউশন বনাব লাগে আৰু টোটাল ভলিউম দি দিছে 250 ml এটা কথাটো হল তোমালোকে ইথানল তাতে কিমান মিক্স কৰিবা ইয়াতে ইথানল কিমান মিক্স কৰিবা সো হা মই ইয়াতে সলিউশন কেনেকে মই কৰিম সচোন সো কোৱেশ্চনটো বুজি পাইছাতো ন আকৌ কৈছো চোৱা ক্যালকুলেট দা ভলিউম অফ ইথানল ৰিকোয়াৰ্ড মানে তোমালোকে এটা ইথানল কিমান মিক্স কৰিবা তাৰ ভলিউমটো ক্যালকুলেট কৰা টু মেক 20% বাই ভলিউম অফ ইথানল ইন ওয়াটাৰ সলিউশন মানে তোমালোকে ভলিউম বাই ভলিউম পাৰ্সেন্টেজ অফ ইথানল কিমান হ'ব লাগিব 20% হ'ব লাগিব আৰু total volume কিমান হ'ব লাগিব water solution in 250 ml of the solution total solution to volume কিমান হ'ব লাগিব 250 ml হ'ব লাগিব সো তোমালোকে ট্ৰাই কৰি থাকা মই ইয়াতে তোমালোকৰ কাৰণে সলভ কৰি দিম সো চোৱা that is volume by volume percentage of ethanol is equal to কি হ'ব ওপৰত তাৰ ভলিউমটো লবা সো that is volume of ethanol ওপৰত আহি যাব আৰু তলত কি আহি যাব total volume of the solution that is volume of the solution to তলত আহি যাব multiplied by আমি কি কৰি দিম ইয়াতে 100% so this is given volume by volume percentage কিমান হ'ব লাগিব 20% হ'ব লাগিব so মই এটা 20% লিখি দিলো is equal to volume of ethanol তোমালোকক ক্যালকুলেট কৰিব দিছে so let us assume it as x মানি ল তোমাক এটো ক্যালকুলেট কৰিব দিছে but the volume of solution is given here is 250 দি থৈছে multiplied by ইয়াতে কি হ'ব 100 আৰু এটা কি থাকিব পার্সেন্টেজ সো পার্সেন্টেজ দুইটা সাইডে আছে মই ক্যান্সেল কৰি দিলো ন আৰু তোমালোকৰ ইয়াক মই কাটি দিলো সাপোজ 50 ৰে 2 টাইমস আৰু মই ইয়াক কেইবাৰ কাটিব পাৰিম 50 ৰে 5 টাইমস ন 5 টাইমস আমি ইয়াতে কাটিব পাৰিম সো that is 50 into 5 ঠিকে আছে ন ঠিকে আছে 5 times কাটি দিলো 50 দি পেলাই 2 times 50 দি পেলাই 5 times এতিয়া তোমালোকৰ সোৱা 2 ৰে মই এক যদি কাটিব যাও that will be 2.5 না 2.5 হৈ যাব so x is equal to কি হৈ যাব 20 multiplied by কিমান হৈ যাব 2.5 so multiply কৰি সোৱা ন আমি কি কৰিম 20 লগত 2.5 টো মাল্টিপ্লাই কৰিম so 20 লগত যদি মাল্টিপ্লাই কৰিব যাও কিমান হৈ যাব ইয়াতে 50 সো টোটাল আমাৰ ইয়াতে x ৰ ভলিউম কিমান মিক্স কৰিব লাগিব তোমালোকে 50 ml মিক্স কৰিব লাগিব 50 ml মিক্স কৰিব লাগিব সো ভলিউম অফ ইথানল উইল বি কিমান তোমালোকে মিক্স কৰিবা এই যে টোটাল ভলিউমটো আমাৰ 250 ml হয় তোমালোকে ইথানল কিমান মিক্স কৰিব লাগিব 50 ml মিক্স কৰিব লাগিব তেতিয়াহে এই সলিউশনটোৰ volume by volume percentage কিমান হ'ব 20% হ'ব 20% volume by volume solution of ethanol যদি ক'বলগীয়া হয় তেতিয়া আমি কি কৰিম 50 ml মিক্স কৰিম in total 250 ml of the solution গম পালা নহয় সো এটো কোৱেশ্চন হৈ গল নেক্সট আৰু এটা আছিল আমাৰ টাৰ্ম that is mass by volume percentage এটো সেমে হয় ইয়াৰ সতি সো তাৰ নিউমেৰিকেল বোৰ সেম হয় মই প্ৰথমতে তোমালোকক ইয়াত এক্সপ্ৰেছনটো লিখি দিম আৰু নিউমেৰিকেল এনেকুৱা ধৰণৰে দিব হয়তো তোমালোকৰ যেনেকে মই সেকেন্ডটোত মই ভলিউম অফ ইথানল নিকাল উলিয়াই আছিলো তেনেকে তোমালোকৰ তাত কি উলিয়াব দিব পাৰে তাতে তোমালোকক ভলিউম উলিয়াব দিয়ে বা মাস উলিয়াব দিব পাৰে এই ওপৰৰ বস্তুটো উলিয়াব দিব পাৰে নহলে তোমাক সিম্পলি যেনেকে আমি ভলিউম বাই ভলিউম পাৰ্সেন্টেজ ক্যালকুলেট কৰিব কাৰণে সব দিয়া থাকিব খালি সলভ কৰিবলগীয়া হয় এই তেনেকুৱা কোৱেশ্চন দিব পাৰে মানে ফাৰ্স্ট কোৱেশ্চনটো কথা কৈ আছো আৰু সেকেন্ড কোৱেশ্চন এনেকুৱা কোৱেশ্চনে পাবা থাৰ্ড যোনটো টাৰ্ম আছে সো মই হেতু ইয়াতে এক্সপ্ৰেছনটো লিখি থৈ দিছো এস থাৰ্ড এক্সপ্ৰেছনটো মোৰ তাত কি আছিল থাৰ্ড এস্টিমেশন টাৰ্মটো কি আছিল মাস বাই ভলিউম পাৰ্সেন্টেজ সো মাস বাই ভলিউম পাৰ্সেন্টেজ সো মাস বাই ভলিউম পাৰ্সেন্টেজ কেনেকে ডিনোট কৰিম গমে পাই গৈছা আৰু ন তোমালোকে এতিয়ালৈকে কেনেকে ডিনোট কৰি আছো সো ইট ইজ ডিনোটেড বাই কি হৈ যাব কেনেকে ডিনোট কৰিবা মাসক কিহৰ সৈতে কৰে w বাই কিহৰ সৈতে কৰে স্লেশ না স্লেশ দি পেলাই কৰিবা আৰু বাই কি আছিল ভলিউম সো ভলিউমটো আমি v দি পেলাই কৰো ব্ৰেকেট দিবা আৰু কি লগাই দিবা এতে পাৰ্সেন্টেজ হৈ গল সো ইয়াৰ এক্সপ্ৰেছনটো কেনেকুৱা হ'ব যাৰ আমাৰ তাতে মাস বাই ভলিউম পাৰ্সেন্টেজ উলিয়াব দিব ইট ইজ w বাই ভলিউম পাৰ্সেন্টেজ জাৰে উলিয়াব দিব তুমি তাৰ মাসটো ওপৰত লবা মাস অফ দা কম্পোনেন্ট বেসিক্যালি মোৰ ইয়াতে মাস অফ দা সলিউটে থাকে সদায় মাস অফ দা সলিউটে থাকিব সলভেন্টৰ আমি বেসিক্যালি নলিয়াও আৰু তলত কি থাকিব
total volume of the solution, total volume of the solution multiplied by কি হৈ যাব 100%. So বহুত সিম্পল, মানে তোমালোকৰ কি হয় কেতিয়াবা যেনেকৈ সাপোজ মই ক'লোঁ আমি যে চেলাইন লওঁ ন, যোনটো যে চেলাইন লওঁ যে বেমাৰ হ'লে উইক হৈ গ'লে, চ' সেই চেলাইনটোত তাতে কি থাকে আমাৰ NaClৰ সলিউশ্যন থাকে আৰু কিমান থাকে 0.9% বাই মাছ, মানে W/V না W/V কি থাকিব তাতে NaCl সলিউশ্যন থাকে, NaCl সলিউশ্যন থাকে ন, NaCl সলিউশ্যন থাকে। চ' মানে কি হয় তোমালোকৰ তাতে 0.9 গ্ৰাম কি থাকিব ইয়াতে NaCl মিক্স হৈ থাকিব, 0.9 গ্ৰাম ইয়াতে NaCl মিক্স হৈ থাকিব। যদি টোটেল ভলিউমটো যদি মই কিমান মানি লওঁ 100 মানি লওঁ, মানে তুমি যদি 100 ml যদি এটা যদি চেলাইন ল'ব যোৱা, এই 100 ml চেলাইনটো তোমালোকৰ 0.9 গ্ৰাম, ইয়াতে তোমালোকৰ 0.9 গ্ৰাম কি মিক্স হৈ থাকিব NaCl মিক্স হৈ থাকিব। চ' চেলাইনৰ কাৰণে আমাৰ কিমান থাকে কনচেনট্ৰেশ্যনটো 0.9% বাই মাছ অফ NaCl ইন ৱাটাৰ। গম পালানে? চ' এটাটো হৈ গ'ল আমাৰ যোনটো সলিউট, তুমি যোনটো মিক্স কৰি আছিলা সেইটো আছিলে সলিড, আৰু সলিডৰ সদায় মাছ থাকে, সেইকাৰণে আমি কি লৈ আছোঁ ওপৰত মাছ লৈ আছোঁ, আৰু তলত আমাৰ এইটো কি হৈ গ'ল আমাৰ সলিউশ্যনটোৰ যোনটো ষ্টেট হয়, ষ্টেট অফ দ্য সলিউশ্যন ইজ আমাৰ কি হয় তাৰ সলিউশ্যনটোৰ ষ্টেট কি হয় লিকুইড ষ্টেটত আছে। চ' তাৰ ভলিউম থাকিব, সেইকাৰণে আমি কি ল'লোঁ ইয়াতে টোটেল ভলিউম অফ দ্য সলিউশ্যন লৈ ল'লোঁ। চ' গম পালা নহয়, যদি আমাৰ সলিউটটো যদি সলিড থাকে আৰু যদি সলিউশ্যনটো আমাৰ কি হয় লিকুইড হয়, অভাৰঅল ফেজ যদি লিকুইড হয়, তেন্তে আমি কি ইউজ কৰিম তাতে মাছ বাই ভলিউম পাৰ্চেণ্টেজ আমি তাতে ইউজ কৰিম। চ' এইটো আছিলে মাছ বাই ভলিউম পাৰ্চেণ্টেজ, ছেইম নিউমেৰিকেল থাকে, মই আৰু কৰোৱা নাই, এইটো বহুত চিম্পল হয় আৰু ইমান তোমালোক 12 লেভেলত মাছ বাই মাছ পাৰ্চেণ্টেজ, ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ বা মাছ বাই মাছ পাৰ্চেণ্টেজৰ কুৱেশ্যন নুসুধে। মেইনটো হৈ গ'ল তোমালোকৰ মোলাৰিটি মোল ফ্ৰেকশ্যন। চ' এতিয়ালৈকে আহিয়ে পোৱা নাই, আছে আৰু টাইম, তোমালোকে খালি চাই থাকিবা দেই, যোনে পঢ়া তাৰ লাভ হ'ব, মই এতিয়াই কৈ দিছোঁ। চ' ভালকৈ পঢ়ি গৈ থাকা, মই আছোঁ তোমালোকৰ লগত। চ' নেক্সট এতিয়া চাই লওঁ, নেক্সট আমাৰ টাৰ্মটো কি আছিলে পাৰ্টছ পাৰ মিলিয়ন। এতিয়া এইটো তোমালোকে নতুনকৈ পাইছে, ক্লাছ 11ত নাছিলে। চ' এতিয়া পাৰ্টছ পাৰ মিলিয়ন হয় কি চোৱাচোন, 4th টাৰ্ম ন, এইটো 4th টাৰ্ম আছিলে। So 4th term is your parts per million. So parts per million to কি হয় এতিয়া চোৱা, মই একদম সিম্পল কৰি পেলাই এক্সাম্পল এটা দিছোঁ। সাপোজ মই ক'লোঁ কি মোৰ ইয়াতে ন কি আছিলে এটা সলিউশ্যন আছিলে, আৰু এই সলিউশ্যনটোৰ মাছ বহুত বেছি হয়। মানি লোৱা কি ইয়াৰ মাছ কিমান হয়, মানি ল'লোঁ মই 1000 গ্ৰাম হয়, 1000 গ্ৰাম। গোটেই আমাৰ যোনটো ইয়াতে সলভেণ্ট আছিলে, সলভেণ্টৰ মাছটো কিমান বুলি ধৰি ল'লোঁ মই ইয়াতে, সলভেণ্টৰ মাছ নহয়, সলভেণ্টৰ মাছ নহয়, মই টোটেল মাছ অফ দ্য সলিউশ্যন মানি লৈছোঁ কি কিমান আছিলে 1000 গ্ৰাম, টোটেল মাছ অফ দ্য সলিউশ্যন মানি লোৱা হা, টোটেল মাছ অফ দ্য সলিউশ্যন এইটো আছিলে, মাছ অফ দ্য সলিউশ্যন 100 গ্ৰাম আছিলে। আৰু মই কৈছোঁ কি ইয়াতে আমি সলিউট কিমান এড কৰি আছোঁ কি 10 to the power minus 3 গ্ৰাম, 10 to the power minus 3 গ্ৰাম। চ' 10 to the power minus 3 গ্ৰাম মানে কি হ'ব 1 by তোমাৰ 1000, that is মানে কিমান হয় 0.001 গ্ৰাম। চ' চোৱাচোন তোমালোকৰ ইমান কম কি কৰি আছা, সলিউট এড কৰি আছা, আৰু টোটেল মাছ অফ দ্য সলিউশ্যন ইমান বেছি হয়। যদি মই ইয়াৰ কাৰণে মাছ পাৰ্চেণ্টেজ উলিয়াব যাওঁ, কেনেকৈ উলিয়ালোঁ হয়, কাৰ কাৰণে সেই যে তুমি যে সলিউট এড কৰি আছিলা, মই তাৰ কাৰণে যদি মাছ পাৰ্চেণ্টেজ উলিয়াবলৈ যাওঁ, এই সলিউটটো যদি মাছ পাৰ্চেণ্টেজ উলিয়াব যাওঁ, কেনেকৈ উলিয়াবা, মাছ অফ ডেট সলিউট তুমি ইয়াতে লিখিবা মাছ অফ সলিউট, আৰু তলত কি লিখি দিবা ইয়াতে টোটেল মাছ অফ কি থাকিব ইয়াতে সলিউশ্যন থাকিব, আৰু মাল্টিপ্লাইড বাই কি হ'ব ইয়াতে 100%, এনেকুৱা হ'ব। চ' হোৱাট ইজ দ্য মাছ অফ ডেট সলিউট, ইট ইজ কিমান 10 to the power minus 3 গ্ৰাম হ'ব, 10 to the power minus 3 গ্ৰাম। আৰু তোমালোকৰ তলৰটো মাছ কিমান আছিলে, টোটেল মাছ অফ দ্য সলিউশ্যন কিমান আছিলে 1000টোক মই এনেকৈও লিখিব পাৰোঁ 10 to the power 3 গ্ৰাম হ'ব, আৰু ইয়াক মই কাৰ সৈতে মাল্টিপ্লাই কৰি থৈছোঁ 100ৰ সৈতে মাল্টিপ্লাই কৰি থৈছোঁ। এতিয়া যদি আমি ছল্ভ কৰিব যাওঁ তেতিয়া কি হৈ যাব 10 to the power minus 3, এই 3টো ওপৰলৈ গুচি যাব, তেতিয়া কি হৈ যাব -3, আৰু মাল্টিপ্লাইড বাই 100 আছিলে, 100টোক মই এনেকৈ লিখি দিছোঁ 10 স্কুৱেৰ 100 ন। চ' এতিয়া আমাৰ কিমান হৈ যাব চোন 10 to the power কিমান হৈ যাব -6,
ইনটু 10 টু দি পাৱাৰ কি হৈ যাব 2 দ্যাট ইজ 10 টু দি পাৱাৰ কিমান হৈ যাব আমাৰ -6 প্লাস 2 কিমান হৈ যাবগে 10 টু দি পাৱাৰ -4%। সো মানে পাৰ্চেন্টেজটো ইমান সৰু ওলাইছে 10 টু দি পাৱাৰ -4%। মই যদি এনেকৈ কওঁ তোমালোকৰ ভাল লাগিব জানো তোমাৰ পাৰ্চেন্টেজ কিমান তুমি এক্সামত কিমান পালা মই পালো 10 টু দি পাৱাৰ -4%। মানে কিবা বুজি পাইলা জানো মানে মই কি ক'লো 10 টু দি পাৱাৰ -4 মানে বা যদি মই কম মোৰ পাৰ্চেন্টেজটো ইমান আছে কিমান আছে 10 টু দি পাৱাৰ -4 মানে কিমান হৈ যাব 0.00001% বুলি ক'বা সো ইমান কম পাৰ্চেন্টেজটো ক'লে কাৰো ভাল নালাগে সো যদি ফিজিক্যালি মোক মানে গম পাব লাগে কি 0.001 টো বহুত মানে নেগলিজিবল বহুত কম হয় হেতু মই কিয় কৈ আছো যদি মই ক'বলগীয়া হয় মই অলপ ভালকে কম মই তাক কম 1% মই তাক কম 10% ন তেনেকে ক'লে ভাল লাগিব বা 20% ক'লে ভাল লাগিব বা তুমি তাক কি ক'লে ভাল লাগিব 2% ক'লেও ভাল লাগিব কিন্তু 0.001 ক'লে ভাল নালাগে সো এটা কথাটো হ'ল যদি আমাৰ ইয়াতে সলিউটৰ কোৱান্টিটি যোনটো তুমি এড কৰি আছিলা তাৰ মাছটো যদি বহুত কম হয় আৰু টোটাল মাছ অফ দা সলিউশন বহুত বেছি হয় তেতিয়া ন তোমালোকে মাছ বাই মাছ পাৰ্চেন্টেজ বা ভলিউম বাই ভলিউম পাৰ্চেন্টেজ বা মাছ বাই ভলিউম পাৰ্চেন্টেজ ক্যালকুলেট নকৰিবা তেতিয়া তোমালোকে কি ক্যালকুলেট কৰিবা পাৰ্টস পাৰ মিলিয়ন সো পাৰ্টস পাৰ মিলিয়ন কোড ইউজ কৰিবা ইট is used in solution where the amount of solute is very less compared to the amount of solution সো মানে সলিউশনৰ কোয়ান্টিটিটো বহুত বেছি থাকে সলিউটৰ কোয়ান্টিটি বহুত কম থাকে তাত তোমালোকে মাছ বাই মাছ পাৰ্চেন্টেজ উলিয়াব নাযাবা ভলিউম বাই ভলিউম পাৰ্চেন্টেজ উলিয়াব নাযাবা মাছ বাই ভলিউম পাৰ্চেন্টেজ উলিয়াব নাযাবা সো এক্সামত কেনেকৈ গম পাবা তুমি ক'ত কি উলিয়াবা চাবা যে আমাৰ যদি মাছটো এনেকৈ দিয়া থাকে বহুত কম আৰু কাৰ সলিউটৰ মাছ আৰু সলিউশনৰ মাছটো বহুত বেছি দিয়ে থাকে বা ভলিউমটো আমাৰ বহুত কম দিয়া আছে সলিউটৰ আৰু আমাৰ টোটাল ভলিউম অফ সলিউশন বহুত বেছি দিয়া আছে সো তোমালোকে তাতে মাছ বাই মাছ আৰু ভলিউম বাই ভলিউম পাৰ্চেন্টেজ উলিয়াই পেলাই টাইম পাছ নকৰিবা তোমালোকে কি উলিয়াবা তাতে পাৰ্টস পাৰ মিলিয়ন সো পাৰ্টস পাৰ মিলিয়ন কেনেকৈ উলিয়াই হেতু চোৱা হা পাৰ্টস পাৰ মিলিয়ন কেনেকৈ উলিয়াবা হেতু চোৱা সো পাৰ্টস পাৰ মিলিয়ন উলিওৱা ফৰ্মুলাটো হ'ল ইট ইজ পাৰ্টস পাৰ মিলিয়ন পাৰ্টস পাৰ মিলিয়ন সো কেনেকৈ ডিনোট কৰে is denoted by এটো মই লিখি লৈছো প্ৰথমতে is denoted by ppm small p m so parts per million কেনেকৈ ক্যালকুলেট কৰে so ppm is equal to parts of the component তলত কি থাকিব total parts of the components present in the solution multiplied by so percent so percent ত আমি কাৰ সৈতে মাল্টিপ্লাই কৰিছিলো multiplying by 100 no এতিয়া পাৰ মিলিয়নত কাৰ সৈতে মাল্টিপ্লাই কৰিবা পাৰ মিলিয়নত কাৰ সৈতে মাল্টিপ্লাই কৰিবা multiplied by 10 to the power 6 that is 1 million সৈতে কি কৰিব লাগিব তোমালোকে মাল্টিপ্লাই কৰিব লাগিব সো পাৰ্চেন্টেজ আমি নলিয়াও আমি কি উলিয়াম পাৰ মিলিয়ন সো আমি কাৰ সৈতে মাল্টিপ্লাই কৰি দিম ইয়াক 10 to the power 6 that is 1 million কিয় 1 মিলিয়নৰ সৈতে আমি মাল্টিপ্লাই কৰি আছিলো গম পাইছা চাগে যদি মই 1 মিলিয়নৰ সৈতে মাল্টিপ্লাই কৰি দিও মোৰ যোনটো ভ্যালু 0.0001 ওলাই আছিল হেতু ডাঙৰ হৈ যাব 10 হৈ যাব পাৰে নহলে 100 হৈ যাব পাৰে তো চাবা হা সো 10 to the power 6 সৈতে মাল্টিপ্লাই কৰি দিম আমি এতিয়া আৰু এটা কথা মই তোমাক কৈ আছো মই তোমালোকক মানে তোমালোকে 10 to the power 6 দি পেলাই ন ভ্যালুটো ন ডাঙৰ কৰি দিলা 100 দিলেতো সৰু হৈ আছিল 10 স্কয়াৰ হে আছিল ইয়াতে 10 to the power 6 যদি কৰিটো মই এটা ডাঙৰ হৈ যাব মাল্টিপ্লাই হৈ পেলাই ডাঙৰ হৈ যাব মানে ফিজিক্যাল সিগনিফিকেন্স থাকিব মানে তোমাৰ ক'বলৈও ভাল লাগিব কি মোৰ ইমান পাৰ্চেন্টেজ হৈছে ন সো বা ইমান পাৰ্টস পাৰ মিলিয়ন আছে বুলি সো এটা চোৱা
parts of the component ওপৰত থাকিব total parts of the component present in the solution, that is total parts of the component present in the solution কাৰ কাৰণে থাকিব, এটাটো সলিউটৰ পাৰ্টস আৰু এটা কি থাকিব সলভেন্টৰ পাৰ্টস। এটা কথাটো হ'ল এই পাৰ্টস যে কৈ আছো মই, পাৰ্টস বুলি একো বস্তু নাই হা, পাৰ্টস বুলি একো বস্তু নাই। পাৰ্টসত তোমালোকৰ কি থাকিব, হয়তো তোমালোকক মাছ দিয়া থাকিব সলিউটৰ না, মাছ অফ দা সলিউট দিয়া থাকিব পাৰে, আৰু কি দি দিব তোমালোকক মাছ অফ দা সলিউশন, মাছ অফ দা সলিউট দি দিব, মাছ অফ দা সলিউট আৰু তলত কি দিব মাছ অফ দা সলিউশন। সো তোমালোকক পাৰ্টস বুলি কৈহে আছো আমি হা, বেসিক্যালি পাৰ্টস তোমালোকৰ কি দিয়া থাকিব, হয়তো মাছ দিয়া থাকিব, নহলে তোমালোকক কি দিয়া থাকিব ভলিউম অফ দা সলিউট, ভলিউম অফ দা সলিউট, আৰু তলত কি থাকিব আমাৰ টোটেল ভলিউম অফ দা সলিউশন, তলত কি থাকিব টোটেল ভলিউম of the solution, total volume of the কি থাকিব solution থাকিব। সো হয়তো তোমালোকক ইয়াতে মাস দিয়া থাকিব, মাস ডিভাইড বাই টোটাল মাস, নহলে তোমালোক কি দিয়া থাকিব ভলিউম ডিভাইডেড বাই টোটাল ভলিউম অফ দা সলিউশন। সো তাতে তোমাৰ পাৰ্টস বুলি তোলে কনফিউজ হ'ব নালাগে, এটা কোৱেশ্চন মই দেখুৱাই দিওঁ, তোমালোকে ন গম পাই যাবা কেনেকৈ আমি পাৰ্টস পাৰ মিলিয়ন ক্যালকুলেট কৰোঁ, হ'ব। সো মই কোৱেশ্চন এটা দেখুৱাই দিছোঁ হা, তোমালোকৰ এনচিআৰটিত এটা লাইন বাই লাইন, তাতে যদি পাৰ্টস পাৰ মিলিয়নটো পঢ়িব যোৱা তাতে তোমালোকৰ লাইন বাই লাইন এটা লিখা আছে, মানে এক্সপ্লেইন কৰা আছে হোৱাট ইজ বেসিক্যালি মিন বাই পাৰ্টস পাৰ মিলিয়ন। সো মই সেই বস্তুটো তোমালোকক ইয়াতে কুৱেশ্যনৰ ফৰ্মত দেখুৱাই দিম। সো তোমালোকে যদি এই মোৰ এই কুৱেশ্যনটো চাই লোৱা, তাতে কি লিখা আছিলে গম পাই যাবা, হ'ব। সো এতিয়া চাই লওঁ বোলা পাৰ্টস পাৰ মিলিয়নটো। সো মই ইয়াতে কুৱেশ্যন লিখিছোঁ, ক্যালকুলেট the parts per million of a solution নহলে এনেকৈ কৰি দিওঁ, এনেকৈ কৰিছোঁ, ৰখা দেই এক ছেকেণ্ড কুৱেশ্যন অলপ চেঞ্জ কৰি দিছোঁ এনচিআৰটিৰ লগত মিলাবৰ কাৰণে। এ লিটাৰ অফ চি ৱাটাৰ, 1 লিটাৰ চি ৱাটাৰ আনিছিলোঁ আমি, তাৰ ৱেইটটো weighs 1030 গ্ৰাম, 1030 গ্ৰাম, contains কি কন্টেইন কৰে, it contains 6 into 10 to the power minus 3 gram of dissolved oxygen, হ'ব। 1 লিটাৰ পানী, 1 লিটাৰ চি ৱাটাৰ আনিছিলা, চিৰ পানী আনিছিলা ন, সাগৰৰ পানী আনিছিলা, তাৰ ৱেইটটো 1030 গ্ৰাম আছিলে, এণ্ড ইট কণ্টেইন 6 into 10 to the power minus 3 গ্ৰাম অফ ডিজলভ অক্সিজেন। চোৱা ইমান কম অক্সিজেন, চ' ইমান কম যদি দিয়া থাকে আৰু সেইটোতো বহুত ডাঙৰ, তেন্তে আমি ইয়াত পাৰ্টস পাৰ মিলিয়নে ইউজ কৰিব লাগিব, গম পালা ন। 6 into 10 to the power minus 3 গ্ৰাম অফ ডিজলভ অক্সিজেন হ'ল। Calculate the concentration of solution in parts per million, হ'ব। এক ছেকেণ্ড মই চাই লওঁ আমাৰ ভিডিঅ'টো ৰেকৰ্ড হৈ আছে নে, যদি ৰেকৰ্ড হৈ আছে তেন্তে ঠিকে আছে, যদি নহয় পিছত প্ৰব্লেম হ'ব। সো ভিডিঅ'টো ৰেকৰ্ড হৈ আছে ন। সো এ লিটাৰ অফ চি ৱাটাৰ weighs 1030 গ্ৰাম, contains 6 into 10 to the power minus 3 gram of dissolved oxygen. Calculate the concentration of solution in parts per million, হ'ব। মানে কি কৈছে কুৱেশ্যনটো চোৱাচোন, তোমালোকে ন কি আনিলা, পানী আনিলা সাগৰৰ পৰা, কিমান পানী আনিলা, 1 লিটাৰ পানী আনিলা, 1 লিটাৰ পানী আনিলা। চ' মই 1 লিটাৰ কি আনিলোঁ, পানী আনিলোঁ, 1 লিটাৰ চি ৱাটাৰ আনিলোঁ, আৰু ইয়াৰ ৱেইটটো কিমান হয়, ইয়াৰ ৱেইটটো কিমান দি আছে, চ' টোটেল weight of the solution কিমান বুলি কোৱা আছে 1030 গ্ৰাম, 1030 গ্ৰাম। সো দিস ইজ 1 লিটাৰ চি ৱাটাৰ, 1 লিটাৰ চি ৱাটাৰ ৱেইট কৈছে, মানে চি ৱাটাৰ দুটা বস্তু আছে, এটাটো কি হৈ আছে ইয়াতে অক্সিজেন ডিজলভ হৈ আছে, সো অক্সিজেন প্লাস ৱাটাৰ, তাৰ আমাৰ মাছটো কিমান দিয়া আছে 1030 গ্ৰাম, মানে অক্সিজেন মিক্স কৰা আছিলে আৰু লগতে তোমালোকৰ ৱাটাৰ আছে, দুইটাৰ মাছ কিমান আছে 1030 গ্ৰাম, মানে দ্যাট ইজ টোটেল weight of the solution, this is your total
মাছ বা টোটেল ৱেইট অফ দ্য সলিউশন বুলি ক'বা টোটেল মাছ বা টোটেল ৱেইট অফ দ্য কাৰ সলিউশনৰ কাৰণ 1030 গ্ৰাম মানে দুটা বস্তু আছে এটাটো ওৱাটাৰ আৰু এটা বেলেগ কি আছিলে অক্সিজেন আছিলে গম পালা নহয় আৰু কৈছে কি এই অক্সিজেনৰ কনসেন্ট্ৰেচন এই অক্সিজেন কিমান ডিজলভ হৈ আছিল এ লিটাৰ অফ সি ওয়াটাৰ weighs 1030 গ্ৰাম contains তাতে কিমান আছে 6 * 10⁻³ গ্ৰাম অফ ডিজলভ অক্সিজেন মানে এতে অক্সিজেনৰ মাছটো কিমান আছিল মাছ অফ অক্সিজেন কিমান আছিল আমাৰ মাছ অফ অক্সিজেন is your 6 * 10⁻³ গ্ৰাম এতিয়া তোমাক কি ক্যালকুলেট কৰিব দিছে এই সলিউশনটোৰ কাৰণে তোমাক পাৰ্টস পাৰ মিলিয়ন উলিয়াব দিছে সো চোৱা পাৰ্টস পাৰ মিলিয়ন আমি উলিয়াব গৈ আছো এটি সলিউশন পাৰ্টস পাৰ মিলিয়ন বুলি একো বস্তু নাই পাৰ্টস বুলি একো নাই মাছে দিয়া আছে তোমালোকক মাছে দিয়া আছে খালি এটা বহুত সৰু এটা বহুত ডাঙৰ সো আমাক চোৱা পাৰ্টস পাৰ মিলিয়ন যদি উলিয়াব লাগে দ্যাট ইজ কাৰ কাৰণে উলিয়াব গৈছো আমি অক্সিজেনৰ কাৰণে সো আমি কি উলিয়াম ইয়াতে মই এটা নিলিখো আৰু হা তোমালোকেটো গম পালা বুজি পালা সো বেসিক্যালি মাছ নহলে ভলিউমে দিয়া থাকিব সো মই ইয়াত লিখিলো মাছ অফ O2 আৰু তলত মই কি লিখিম টোটেল মাছ অফ দা সলিউশন multiplied by কি কৰিবা 10⁻⁶ so what is the mass of oxygen given here mass of oxygen কিমান দিয়া আছিল 6 * 10⁻³ গ্ৰাম আৰু টোটেল মাস অফ দা সলিউশন কিমান দিয়া আছিল টোটেল মাস অফ দা সলিউশনৰ weight টো কিমান দিয়া আছিল is your 1030 গ্ৰাম ইনটু কি কৰিবা তোমালোকে ইয়াতে 10⁻⁶ ন 10⁻⁶ সো এটা অলপমান সলভ কৰি লও চাওচোন ন ইয়াতে 6 আছিলে তলত আছিলে 1030 এ 10⁻³ আৰু এটো +6 সো কিমান হৈ যাব 6 * 10⁻³ আৰু ইয়াত কিমান থাকিব 1030 সো 6 * 10⁻³ মানে কিমান হৈ যাব 6000 তলত কিমান হৈ যাব 1030 সো 00 ক্যান্সেল থাকিলেগে কি আমাৰ পাৰ্টস পাৰ মিলিয়ন = কি থাকিলে 600 ডিভাইডেড বাই কি থাকিলে 103 সো এটা ডিভাইড কৰিব লাগিব সো 103 ৰে ডিভাইড কৰি চাওচোন 600 ক so around 5 times the egg equal 5 so by equal 8 no 85 a point di dila 850 hoy gol so around 8 times no sorry ate 2 so kiman hoy jabo ete 26 point dila 260 that is 103 মই 2 খতি যদি কৰি দিও 2 3 * 6 200 212 so that is 5.82 কিমান পাবা তোমালোকে आंसर 5.82 ppm গম পালা ন এটাটো কবলে অকন ভাল লাগিছে কি মই কিমান 5.82 বুলি কৈছো মই এনেকে কোৱা নাই কি 0.00582 এনে কোৱা নাই মই অলপ ভালকে কৈছো 5.82 তোমালে গম পোৱা এটো 1 এটো 2 এটো 3 এটো 4 এটো 5 সো বুজিবলে সহজ হয় 5 6 এনেকে কলে কিন্তু যদি তোমালোক মই 0.0005 তেতিয়া কবলে আমাৰ কি হয় বুজিবলে কি হয় অলপমান টান হয় কবলে তো ভাল হয় কিন্তু বুজিবলে টান হয় সো ইয়াতে চোৱা কিয় মাল্টিপ্লাই কৰিছিলো 10⁻⁶ ৰ সতি কিয় পাৰ মিলিয়ন উলিয়াইছিলো কাৰণ তোমালোকে ন এটা ৰিজনেবল ভ্যালু পাই আছে যোনটো এটা সিগনিফিকেন্স আছে যোনটো প্ৰ্যাকটিক্যাল কিবা এটা মিনিং এটা আছে তোমালোকে গম পাই গল সো পাৰ্টস পাৰ মিলিয়ন হৈ গল নেক্সট আমাৰ টাৰ্মটো কি আছিল দ্যাট ইজ কি আছিল নেক্সট টাৰ্মটো আমাৰ আছিল molarity so important terms ahi goise dei important terms ahi goise এতিয়া আমি কি চাম molarity so বলা আছে molarity চাইলো molarity কেনেকে ক্যালকুলেট কৰে so next is your fifth is your molarity হবো so ভালকে চাই যাম হা আৰু এটা বহুত ফেমাস কোৱেশ্চন থাকে তোমালোকৰ molarity definition খুদে মোলাৰিটি ডেফিনেশন খুদে কেতিয়া খুদিব যেতিয়া তোমালোকৰ প্ৰ্যাকটিক্যালৰ এক্সাম হয় প্ৰ্যাকটিক্যালৰ এক্সামত এক্সটাৰ্নেলক ভাইবা খুদে ন এক্সটাৰ্নেল যোনজন আহে সো ভাইবা যেতিয়া খুদে তেতিয়া মোলাৰিটি খুদে বহুত মানে ফেমাস কোৱেশ্চন মই যদি এক্সটাৰ্নেল হৈ যাও মই খুদিম মানে হোৱাট ইজ মিন বাই মোলাৰিটি বহুত কনফিউজন হয় ষ্টুডেন্টবোৰ সো আজি পা কনফিউজনটো আমি খতম কৰিব লাগিব হা চাই ল সো হোৱাট ইজ মোলাৰিটি কাক কয় it is denoted by capital M মন ৰাখিবা এই যোনটো M হয় এটো কোনটো হয় capital M small m থাকে capital M থাকে সো capital M দি পেলাই কি ডিনোট কৰো আমি মোলাৰিটি হল এতিয়া নেক্সট ইয়াৰ ডেফিনেশনটো চাই লো ইয়াৰ ডেফিনেশনটো কি হয় ডেফিনেশনটো কি হয়
it is defined as the moles of solute present in 1 liter of the solution. So the definition মই তোমাক অলপ বুজাই আছো হা কেনেকৈ ডিফাইন কৰিবা. So it is defined as the moles of solute present in 1 liter of the solution. So হা তোমালোকে যেতিয়া সলিউশন বনাবা আমাৰ সলিউশনটো হয়তো মাছ থাকিব নহলে ভলিউম থাকিব. এতিয়া মোলাৰিটি যদি আমি উলিয়াবলগীয়া হয় তেন্তে আমি কি কৰিম এই যোনটো সলিউশন লম ন এই যোনটো সলিউশন লম তাৰ ভলিউমটো আমি কিমান লম সদায় 1 লিটাৰ লম 1 লিটাৰ লম যদি মিলিলিটাৰ দিয়া থাকে লিটাৰলৈ কনভাৰ্ট কৰি ল'বা ডিভাইডেড বাই 1000 কৰি 1000 ৰ সৈতে তুমি হৰণ কৰি দিবা. সো ভলিউম অফ সলিউশন কিমান আছিলে 1 লিটাৰ আছিলে এই সলিউশনটোৰ ভলিউম. আৰু তোমালোকে ইয়াতে কি এড কৰি আছা সলিউট এড কৰি আছা. এটা কথাটো হ'ল এই সলিউট কিমান এড কৰি আছা আৰু সলিউট কিমান এড কৰি আছা ইন টাৰ্মছ অফ কি উলিয়াবা সলিউট কিহৰ টাৰ্মছত উলিয়াবা ইন টাৰ্মছ অফ মোল. সো কিমান মোল সলিউট তোমালোকে মিক্স কৰি আছা মোলস অফ সলিউট মই ইয়াতে 1 মোল মিক্স কৰি আছো মই 2 মোল মিক্স কৰি আছো মই 3 মোল মিক্স কৰি আছো এই 1 লিটাৰ সলিউশনটোত কিমান সলিউট মিক্স কৰি আছা কিমান তাৰ মোল মিক্স কৰি আছা ন তাকে আমি কি বুলি কওঁ মোলাৰিটি বুলি কওঁ. সো এটা ডেফিনেশনটো সো ইট ইজ ডিফাইন্ড এজ দা মোলস অফ সলিউট. তোমালোকে সলিউটৰ কিমান মোলস 1 মোল 2 মোল 3 মোল 4 মোল মোল কেনেকৈ হলে জানানে নাই যদি মোল কেনেকৈ হলে তোমালোকে নাজানা তেন্তে তোমালোকৰ এই মোলালিটি আৰু মোল ফ্ৰেকশন তোমালোকে বুজি পাবা কিন্তু এক্সামত ক্যালকুলেট কৰিব নোৱাৰা. মই তো 100% গ্যাৰান্টি দি কৈছো তোমালোকে যদি মোল কেনেকৈ ক্যালকুলেট কৰে নাজানা তেন্তে তোমালোকে উলিয়াব নোৱাৰা. বুজি পাবা কি এটো মোলাৰিটি হয় এটো মোলালিটি হয় কিন্তু তোমালোকক যদি ক্যালকুলেট কৰিব দিয়ে ক্যালকুলেট কৰিব নোৱাৰা. সো মই মোল কেনেকৈ ক্যালকুলেট কৰে তাৰ তিনটা ফৰ্মুলা এতিয়াই কৈ দিম তোমালোকে জানিবও পাৰা নেজানিবও পাৰা নজনাখিনিৰ কাৰণে তোমালোকে নোট কৰি ল'বা হ'ব. সো এটা চোৱা কিমান সলিউটৰ মোল মিক্স কৰি আছিলো ইন 1 লিটাৰ সলিউশন 1 লিটাৰ সলিউশন কিমান মোলস অফ সলিউট আছে মানে ইয়াতে সলিউট তোমাৰ 1 মোল আছে 2 মোল আছে 3 মোল আছে কিমান মোল আছে হেতুক আমি কি বুলি কৈ দিও মোলাৰিটি বুলি কওঁ. সো হৈ গল ন এটা ইয়াৰ এক্সপ্ৰেছনটো লিখি দিও হা এক্সপ্ৰেছনটো লিখি দিও কেনে ক্যালকুলেট কৰে তাৰ পিছত মই অলপ মোলস ক্যালকুলেট কৰা ফৰ্মুলা কিটাও কৈ দিম কেনে ক্যালকুলেট কৰে. সো এক্সপ্ৰেছনটো কি হয় মোলাৰিটি ইজ ইকুৱেল টু মোলস অফ সলিউট ওপৰত কি থাকিব মোলস অফ সলিউট তলত কি থাকিব ভলিউম অফ দা কি থাকিব সলিউশন তলত কি থাকিব ভলিউম অফ দা সলিউশন আৰু হৈ গল একো নাই ইয়াত পাৰ্সেন্টেজ আছে উলিওনা নহয় আমি পাৰ মিলিয়ন উলোৱা নাই. সো 100 বা 10^6 সৈতে মাল্টিপ্লাই কৰিব নালাগে. সো ইট ইজ মোলাৰিটি ইজ ইকুৱেল টু মোলস অফ সলিউট ওপৰত থাকিব তলত কি থাকিব ভলিউম অফ দা সলিউশন. ইয়াক যদি সিম্বলিক্যালি ৰিপ্ৰেজেন্ট কৰিব যাও মোলক আমি ৰিপ্ৰেজেন্ট কৰো n দি পেলাই আৰু সলিউটক কিহৰ সৈতে ৰিপ্ৰেজেন্ট কৰো সাফিক্স কি লিখিবা সাফিক্স মানে তলত কি লিখিবা b কাৰণ মোলস অফ সলিউট আৰু ভলিউম অফ দা সলিউশন কি হৈ যাব v আৰু তলত কি লিখি দিবা l লিখি দিবা l মানে লিটাৰত লাগে. ইন কেস মিলিলিটাৰ দিয়া থাকিলে সো যদি মিলিলিটাৰ দিয়া থাকে তেন্তে এক্সপ্ৰেছনটো কি হৈ যাব মিলিলিটাৰ দিয়া থাকিলে মোলস অফ সলিউট এটো যদি মিলিলিটাৰ দিয়া থাকে তেন্তে ডিভাইডেড বাই কি কৰি দিবা 1000 টো গুচি যাব ওপৰত. সো মোলাৰিটি ভ্যালু কিমান হৈ যাব NB into 1000 আৰু তলত কি থাকিব ভলিউম ইন ml. সো এটো হৈ গল এক্সপ্ৰেছন আমাৰ মোলাৰিটি ক্যালকুলেট কৰা. মোলাৰিটি কেনে ক্যালকুলেট কৰিম ন এটা ইয়াৰ ইউনিটটো কি হ'ব চাচোন মোলাৰিটি ইউনিট কি হ'ব ইউনিট অফ মোলাৰিটি ইউনিটটো কি হ'ব সো m মোলাৰিটি ইজ ইকুৱেল টু কি আছিল ওপৰত কি আছিল মোলস অফ সলিউট তলত কি আছে ভলিউম ইন লিটাৰ. সো মোলসৰ ইউনিট কি হয় মোল হয় তলত কি লিখিবা লিটাৰ লিখিবা ইট ইজ মোল পাৰ লিটাৰ ইউনিটটো কি হয় মোল পাৰ লিটাৰ. সো মোল পাৰ লিটাৰ বুলি ক'বা. সো এনেকৈ লিখিলো হ'ল বা এনেকৈ লিখিলো হ'ল মোলটো আমি mol লিখো লিটাৰটোক আমি কেনেকৈ লিখো l বুলি বা নহলে এনেকৈও লিখিব পাৰা মোল লিটাৰ ইনভাৰ্স মানে পাৰ লিটাৰ লিটাৰ টু দি পাৱাৰ -1 মানে তলত আছে লিটাৰটো. সো মোল পাৰ লিটাৰ. সো এটো ইউনিট হৈ গল মোলাৰিটি. আৰু এটা সৰু এটা কথা আমাৰ মোলাৰিটিটো কি হ'ব টেম্পাৰেচাৰ ডিপেন্ডেন্ট হ'ব নে নাই
টেম্পাৰেচাৰ ডিপেণ্ডেণ্ট হ'ব নাই মানে টেম্পাৰেচাৰ সতি মোলাৰিটি ভ্যালু আমাৰ তাতে চেঞ্জ হ'ব নেকি হ'বতো চোৱাচোন যে তুমি এই সলিউশনটো মই ক'লো প্ৰথম কিমান আছিলে 25 ডিগ্ৰী সেলসিয়াছত আছিলে ইয়াৰ ভলিউমটো কিমান আছিলে 1 লিটাৰ আছিলে বুলি মই ধৰি লৈছো এতিয়া মই যদি এই সলিউশনটো মই এটা বহুত গৰম জায়গা এটা লৈ গলো গৰম জায়গাটো যদি লৈ যাওঁ তেতিয়া এই সলিউশনটো কি হ'ব অলপমানটো এক্সপান্ড কৰিব অলপমানটো বহল হৈ যাব কাৰণ আমি গম পাওঁ যদি আমি বস্তু এটা গৰম কৰো তেতে ই হিট এবজৰ্ব কৰিব এবজৰ্ব কৰি এনেকৈ ফুলি যায় এনেকৈ ডাঙৰ হৈ যায় সো মানে আমাৰ কি হৈ যাব কি ডাঙৰ হৈ যাব আৰু ডাঙৰ যদি হৈ যায় তোমাৰ যদি গৰম জায়গাত মানে সাপোজ 50 ডিগ্ৰী সেলসিয়াছত ইয়াৰ ভলিউমটো 1 লিটাৰ নাথাকে ইয়াৰ ভলিউমটো আমাৰ চেঞ্জ হৈ পেলাই কিমান হৈ গ'ল সাপোজ মই ক'লো ইয়াৰ ভলিউমটো 1050 কি হৈ গ'ল 1050 মিলিলিটাৰ দ্যাট ইজ 1.05 লিটাৰ হৈ গ'ল মানে ইমানখিনি 50 ml ভলিউম বাঢ়ি গ'ল যেতিয়া তুমি গৰম জায়গাত ৰাখিলা এক্সপান্ড হৈ পেলাই তাৰ ফুলি পেলাই সো যদি আমাৰ টেম্পাৰেচাৰ বাঢ়ি যায় ভলিউম চেঞ্জ হৈ যাব আৰু যদি ভলিউম চেঞ্জ হৈ যায় তেতে তাৰ মোলাৰিটি ভ্যালু চেঞ্জ হৈ যাব কাৰণ মোলাৰিটি কি সোজন তলতো ভলিউম লিখিবা এটা হে আগৰ ভলিউমটো নিলিখা বেলেগ ভলিউমটো লিখিবা এটো লিখিবা সো মানে আমাৰ কি হৈ গ'ল টেম্পাৰেচাৰ চেঞ্জ হৈ গ'লে ভলিউম চেঞ্জ হৈ গ'ল ভলিউম চেঞ্জ হৈ গ'লে মোলাৰিটিও চেঞ্জ হৈ গ'ল সো বেসিক্যালি মোলাৰিটি ইজ এ টেম্পাৰেচাৰ ডিপেন্ডেন্ট কোয়ান্টিটি যত ভলিউম ইনভলভ থাকে হেতু কি হ'ব টেম্পাৰেচাৰ ডিপেন্ডেন্ট কোয়ান্টিটি হ'ব আৰু তোমাক এটা কোৱেশ্চন খুদে এক্সামত কি তুমি বিটুইন মোলাৰিটি এণ্ড মোলালিটি কাক বেছিকে প্ৰিফাৰ কৰিবা মই কাক বেছিকে চয়েস কৰিম মই যদি মোক লেবত উলিয়াব দিয়ে টিচাৰ এজনে মই কি উলিয়াম মোলাৰিটি উলিয়াম নে মোলালিটি উলিয়াম সো মই মোলালিটি উলিয়াম মোলাৰিটি নুলিয়াও কাৰণ মোলাৰিটি ভ্যালু বেলেগ ওলাব ন ঠাণ্ডা জায়গাত বেলেগ ওলাব শিলঙত বেলেগ ওলাব তোমাৰ গুৱাহাটীত বেলেগ ওলাব ঠাণ্ডা জায়গাত তোমাৰ মোলাৰিটি ভ্যালুটো বেলেগ হ'ব তাৰ ভলিউমটো আমাৰ কম হ'ব আৰু গৰমৰ জায়গাত আমাৰ মোলাৰিটি গুৱাহাটীত মোলাৰিটি ভ্যালুটো বেছি ভলিউমটো বাঢ়ি যাব সো তাৰ ভ্যালুটো তোমালোকৰ কি হৈ যাব চেঞ্জ হৈ যাব সো মই বেছিকে প্ৰিফাৰ কাক কৰিম মোলালিটি যোনটো আমি চাম তাৰ আগতে মোলছ ক্যালকুলেট কৰা ফৰ্মুলা কেইটা চাই লোৱা নহলে তোমালোকৰ কনসেপ্টটো উইক হৈ যাব মোৰ মেইন কেছটো হৈছে তোমালোকৰ যোনটো টপিকত যোনটো বস্তু আহি যায় এনেকৈ ইয়াতে মোল খুবাই গ'ল এতিয়া মই মোলটো তোমালোকক কৈ দিম যাতে যোনখিনিয়ে জানা ঠিকে আছে জানাখিনিয়ে স্কিপ কৰি দিবা নাজানাখিনিয়ে এবাৰ চাই ল'বা হা মোলছ কেনেকৈ ক্যালকুলেট কৰে তাৰপিছত আমি বাকি যোন দুটা টাৰ্ম আছিলে সেইটোটাও পঢ়িম সো ভিডিওটো লম্বা হলো যোনে পঢ়ে পঢ়িব আৰু যোনে পঢ়ে পঢ়িব তাৰ কাৰণে লাভ হ'ব যোনে নপঢ়ে মোৰো একো লছ নাই তেওঁৰো একো লছ নাই মই ইয়াতে ইউটিউবত পইচা কমাবৰ কাৰণে মই এটা ভিডিও বনাই থাকা নাই মই অলপমান নিজৰ কাৰণে কন্টেন্ট এটাও লাগে ন এটা যে মই কিবা এটা কৰি আছো সেইটো মই এটা ষ্ট'ৰ কৰি ৰাখিব বিচাৰিছো আৰু যাতে মই পিছত যদি মোক কেতিয়াবা নিজৰো পঢ়িবলগীয়া হয় মই ইয়াৰ পৰা চাই পেলাই পঢ়িব পাৰিম সো চোৱা হা সো নেক্সট ডট মই মোল কেনেকৈ ক্যালকুলেট কৰে হেতু কৰিছো মই অলপমান মোল কনসেপ্টৰ বিষয়ে কৈ দিছো তোমালোকৰ ক্লাছ 11ৰ আছিলে সো মোল কনসেপ্টটো হয় কি ইয়াতে তোমালোকে মোলৰ বিষয়ে গম পাব লাগিব মোল সেটা মোল হয় কি হা মোল হয় কি সো মোল ইজ এ নাম্বার মোল এটা কি হয় নাম্বার হয় মোল ইজ এ নাম্বার এন্ড ইটস ভ্যালু ইয়াৰ ভ্যালুটো কিমান হয় এন্ড ইটস ভ্যালু ইজ ইকুৱেল টু 6.022 into 10 to the power 23 so mole to eta number hoy mole is a number aru tar value to kiman hoy 6.022 into 10 to the power 23 jodi iman ta tumalok particle di die suppose mo bole mo tumalok pen aniso mo tumalok gift dibo karone tumalok marker aniso kiman dal marker aniso 6.022 into 10 to the power 23 dal marker aniso মানে বহুত বেছিকে মই মাৰ্কাৰ লৈ আছো কাল মই মাৰ্কাৰ লৈ আছো 10 to the power 20 মানে বহুত হ'ব নহয় সো ইমানখিনি মাৰ্কাৰ লৈ আহিছো যদি হেতু মোক যদি খুদে তাত কিমান মোল আছে তেন্তে তোমালোকে কি বুলি ক'বা 1 মোল মাৰ্কাৰ আনিছে বুলি ক'বা সাৰে তোমালোকে কথা পাতিবা নহয় কি সাৰে গিফট দিব আনিছে কিমান দিব আনিছে 1 মোল মাৰ্কাৰ লৈ আহিছে আমাক দিবলৈ কাৰণে ন সো গম পালে নহয় 1 মোল মানে কি হয় 6.022 into 10 to the power 23 1 মোল মানে কিমান হয় 6.022 into 10 to the power 23 এটা এইটো ভ্যালুটো এটা কনস্ট্যান্ট ভ্যালু হয় সিন্স the value of 1 mole is constant since the value of 1 mole is a constant it is known as Avogadro's constant ইয়াক আমি কি বুলি কম Avogadro's constant বুলি কম আৰু Avogadro's constant ক কা সৈতে ডিনোট কৰে it is denoted by
denoted by n suffix a. So since the value of 1 mole is a constant value, kodai constant e hobo 6.02 10 power 23. He constant or naam scientist or naam opor dise jone discover korisile, that is Avogadro. So Avogadro's constant boli kau aru yak keneke denote kora hoy n suffix a. Aru mole ok keneke denote kora hoy, ha mole ok keneke denote kora hoy, it is denoted by small n or hoti denote kore. Eta mole uliwa formula kita sai lo tomaloke etia mole concept detail ot jetia ami need jei karone poim tetia sai lo ba 11 jodi mo poha tetia sam e tomaloko class 12 karone tomaloko formula kita sai lo keneke uliaba. So mole uliwa formula ha calculation of mole moi ekdom simple kori disu tomaloko mole calculate koribo laibo karon tomaloke molarity pai aisa moles of solid uporot thake tolot volume of the solution etia kotha to hol tomaloko moles of solid jodi calculate koribo logia hoy keneke calculate koriba e formula kita kom pabo laibo. So calculation of moles. So moles calculate kora first onto formula hai, the first formula is mole is equal to given mass divided by ki hobo molar mass, given mass divided by ki hobo molar mass. Jodi atom dia thake tar atomic mass likhiba, jodi tomaloko molecule dia thake molecular mass likhiba. Mane mo ki koiso soason, suppose tumak kole question ot jodi mane eneke tumak jodi calculate koribo lage, calculate moles for following ki dile, suppose first thought dile, that is a mok kole ki 12 gram water kiman ase uliwa 12 gram carbon ot kiman mole ase uliwa aru ebar mok kole ki 36 gram water kiman ase kuwa. So ha mok jodi carbon or jodi moles uliabo lage, that is 12 gram or karone keneke uliam 12 gram or karone a solution to sai lo, answer to sai lo a is given mass na moles of carbon, that is moles of carbon is equal to ki ho jabo given mass divided by yat ki ho jabo yat to atom carbon to atom thake, so tolot ki likhiba atomic mass, that is given mass mor kiman asile 12. What is the atomic mass of carbon? Tomaloke jimane jana no carbon or mass to 12, hydrogen mass to 1, nitrogen mass to 14, sodium mass to 23, magnesium mass to 24. Mane mo ki koi aso sason mo ki koi aso ki tomaloke ebur mass to jana no hydrogen mass to kiman hoy 1 gram, carbon mass to kiman hoy 12 gram, nitrogen mass to kiman hoy amar tate 14 gram no amar similarly jodi oxygen mass to hude 16 gram ba amak jodi sodium mass to koy kiman jano ami 23, magnesium mass to ami jano 24, chlorine karone ami jano chlorine karone mass to amar kiman hoy 35.5. So ei khini je mass je tomaloke je kwa 23 gram 24 gram 1 gram 12 gram eto eta mortu no hoy कार कारणे होय केमिस्ट्री जीए उलिया थाका न 1 मोलर कारणे उलिवा. सो एखिनि बेसिकली कार मास होय 1 मोलर कारणे 1 ग्राम पर मोल 12 ग्राम पर मोल माने 1 मोल जदि हाइड्रोजन एटम लुआ तार मास तो 1 ग्राम होबो. 1 मोल माने 6.02 10 पर 23 टा तुमी एटम्स ऑफ की लबा हाइड्रोजन लबा तार मास तो किमान होबो 1 ग्राम होबो. तुमी 6.02 कार्बन जदि एटम लबा तार मास तो किमान होबो 12 ग्राम होबो. सो गम पाला न नाइट्रोजन जनेके सेम 1 मोलर कारणे तार मास तो किमान होबो 14, 1 मोल ऑक्सीजन लबा तार मास तो किमान होबो 16, 1 मोल तुमलके सोडियम लबा तार मास तो किमान 20, 1 मोल मैग्नीशियम लबा तार मास तो किमान हो जाबो 24 আৰু ইয়াতে যদি মই 1 মোল যদি ক্লোৰিন লৈ লও তেতে তার মাস তো কিমান হৈ যাব 35.5 গ্রাম. সো বেসিক্যালি আমাৰ জিমান মাস দিয়া থাকে মই তাক যদি 1 মোলৰ মাসৰ সৈতে যদি ডিভাইড কৰিলো ইট ইজ 12 গ্রাম ডিভাইডেড বাই 12 গ্রাম পার মোল তেতে মোৰ ইয়াতে নাম্বার অফ মোল ওলাই যাব দ্যাট ইজ 1 মোল গ্রাম গ্রাম ক্যান্সেল মোল গুছি যাব ওপৰলে না গম পালা কেনেকে উলিয়াইছো মই. নেক্সট ওয়ান মোলস অফ মই যদি ওয়াটার উলিয়াব লাগে B2 কাৰণে সো মই মোলস অফ ওয়াটার মই কেনেকে উলিয়াম গিভেন মাস ডিভাইডেড বাই এটো এটো ওয়াটারটো তো মলিকুল হয় ন H2O কার্বনটো তো C বুলি লিখো আমি. সো ওয়াটাৰৰ কাৰণে কি লিখিবা এতে মলিকুলার মাস, ওয়াটাৰৰ কাৰণে কি লিখিবা মলিকুলার মাস লিখিবা. সো গিভেন মাস আমাৰ তাতে কিমান আছিল गिवन मास आमार आছিলে वाटाৰৰ কাৰণে 36 গ্রাম আৰু वाटार मलिकुलार मास তো সবে ক্যালকুলেট কৰিব জানানে নাই মলিকুলার মাস মই এটা দেখুৱাই দিছো वाटाৰৰ কাৰণে যদি ক্যালকুলেট কৰিব লাগে ইজ H2O কাৰণে যদি মই ক্যালকুলেট কৰিব লাগে হাইড্ৰোজেন দুটা হাইড্ৰোজেনৰ মাস কিমান হ'ব 2 * 1 এটা হাইড্ৰোজেনৰ 1 হয় 2 দুটা হাইড্ৰোজেনৰ কাৰণে 2 * 1 এটা